মাতি আছিলা নেকি মোক? বৌ মাতি আছিলো আকৌ। মই আকৌ তুমি ৰুমত আছা বুলি ৰুমতহে চিঞৰি আছোগৈ। পাকঘৰত আছিলা? ভণ্টি পাকঘৰত আছিলো আকৌ, ভাত বনাই আছিলো। কোৱাচোন কিবা ক'বা? হয় নেকি? ভাত হ'লনে বাৰু বৌ? কি বনাইছানো আজি? আজি তেনেকৈ একো বনোৱা নাই। আজি চিম্পুলকৈ থৈছোঁ আৰু দালি আৰু ভাজি ভাত। বেছি একো কৰি থকা নাই। দালি ভাত হ'লেই, ভাজিখিনি হ'লেই হ'বই আৰু। তোমাৰ ভোক লাগিছে নেকি? ভোক লগা নাই বাৰু বৌ, খাম বাৰু একেলগে দিয়া। কাম এটা কৰিবাচোন বৌ, দালিতে বিলাহী অলপো দি দিবা। বিলাহী দিলে ভাল লাগে হয়নে নহয়? হয় নেকি? তুমি বিলাহী দিলে ভাল পোৱা? হ'ব দিয়া, মই দি দিম বাৰু। ভাল পাওঁ আকৌ। আমাৰ ঘৰৰ সকলোৱে ভাল পায়। দাদাই যে বহুত ভাল পায়। তুমি চাগে নাজানাই। নতুনকৈ আহিছাতো, লাহে লাহে চব শিকি যাবা আৰু কোনে কি ভাল পায়। বিলাহী দিলে বৰ ভাল পায়। দালিত বিলাহী দি দিবা দেই। হ'ব দিয়া, ভাত হ'লে মাত দিবা। মই পঢ়ি আছিলোঁ। মই বোলো কি বনাইছা সুধি আহোঁগৈ। ভাত হ'লে মাত দিবা দেই বৌ। হ'ব দিয়া, মই দি দিম বাৰু। যোৱা পঢ়াগৈ। মই ভাত হোৱাৰ লগে লগে তোমাক মাতি দিম। হ'বনে? যোৱা। হ'ব বৌ। মা ভাত হ'ল। বাঢ়ি দিওঁগৈনে আপোনাক? মই এতিয়া নাখাওঁ বোৱাৰী। বাবা আৰু মাজনীকে বাঢ়ি দিয়াগৈ যোৱা। মই এতিয়া নাখাওঁ, মোৰ ভোক লগা নাই। মা কেইটামান খাই লওক সি। ভাত নাখালে আকৌ গা বেয়া লাগিব। আপোনাৰ এনেও গাটো বেয়া। ভাত কেইটামান খাই লওক সি। ঔষধনো কেনেকৈ খাব? ভাত খাইহে ঔষধকেইটা খাব পাৰিব। ভাতকেইটা খাই লওক সি। আহক মা। কিনো একেটা কথাকে পেঘেনিয়াই আছা হা? মই কোৱা নাই নাখাওঁ বুলি। কি যে হ'ব নহয়, এটা কথা ক'লে মানে এবাৰতে নুশুনে। যোৱা, মই নাখাওঁ এতিয়া। যেতিয়া খাব মন যায় তেতিয়া কম নহয়, তেতিয়া বাঢ়ি দিবা। যোৱা এতিয়া সিহঁতক দিয়াগৈ। হ'ব দিয়ক মা। পিংকি, তোমালৈও বাঢ়ি আনা যোৱা। মায়ে যদি এতিয়া নাখাওঁ বুলি কৈছে তেনেহ'লে তুমি আমাৰ লগতে খোৱা। মালৈ ৰৈ থাকিব নালাগে আৰু। মা কেতিয়াবা কেতিয়াবা এনেকৈ দেৰিকৈ খায়। যোৱা, তোমাৰ কাৰণে বাঢ়ি লৈ আহা, যোৱা একেলগে খাওঁ। বৌ যোৱা আকৌ, তোমালৈ লৈ আহা। দালি চব্জিখিনি কিন্তু ধুনীয়া হৈছে দেই বৌ। ধুনীয়া বনাইছা তুমি। হয় নেকি? খোৱা, তোমালোকে খাই লোৱাচোন। আপুনি খাই লওক, মই পিছত খাম দিয়ক। মাও খোৱা নাই যেতিয়া মই অকণ দেৰিকৈ খাম। আপোনালোকে খাই লওক, মোৰ ভোকো লগা নাই তেনেকৈ। ভণ্টি খোৱা, তুমি খোৱা। খাওকচোন। দাদা খা। ভাল লাগিছে দে, ভাল বনাইছে বৈ। খাচোন, খাইছা? ভাল লাগিছে দে। ভাল লাগিছে। বোৱাৰী যোৱা, মোলৈও ভাত অনা, যোৱা ময়ো খাওঁ। মা মই আনি আছোঁ, আপুনি বহকচোন। পিংকি, তুমি দালিত কিবা দিছিলা নেকি বাৰু? বিলাহী দিছিলোঁ আকৌ। কিয় বেয়া লাগিছে নেকি? কি? তই বিলাহী দিছ? তই নাজানো মোৰ বাবাই যে বিলাহী নাখায়? মোৰ বাবাই যে বিলাহী খালে এলাৰ্জি হয়। তই জাননে নাজানো হা? তই বিলাহী কিয় দিলি দালিত? আহা দিনাখনৰ পৰা তই দালিত বিলাহী দি আমাৰ কোনোবাই বনোৱা দেখিছনে তই ভাত? তই বিলাহী কাক সুধি দিলি মানে? তই মোৰ ল'ৰাটোক মাৰিবলৈ বিচাৰিছ? চব জানি বুজি তই মোৰ ল'ৰাটোক মানে মাৰিব বিচাৰিছ? কি? মইতো নাজানো। মই নাজানো সঁচাকে। মোক আজিলৈকে কোনেও কোৱাই নাই। তেওঁ ক্ষতি কৰা বস্তুটো মই কিয় বনাম বাৰু কওকচোন মা? মই সঁচাকে নাজানো। আৰু মইতো বিলাহী দিয়াই নাছিলোঁ দালিত। ভণ্টিয়ে ক'লে কাৰণেহে মই দিলোঁ মা। মইতো নাজানো। মই কিয় তেনেকুৱা কৰিম বাৰু কওকচোন? আপুনি নাখাব। আপোনাৰ যদি ক্ষতি হয় এইবোৰ মই বেলেগ বনাই দিম। নাখাব আপুনি। বৌ তুমি কিয় মিছা মাতিছা? মোক আকৌ কিয় এনেই ফচাইছা? মই তোমাক কেতিয়া ক'লোঁ বিলাহী দিবৰ কাৰণে? মইচোন পাকঘৰলৈ অহা নাই। তুমি এনেই মোক ফচাইছা যে। এনেকুৱা বৌয়েক মই দেখা নাই দেই পৃথিৱীত। তুমি ইমান মিছা মাতিছা যে। দাদাক তুমি কিমান ক্ষতি কৰিছা গম পাইছানে বিলাহী খুৱাই? দাদাইতো খালেই বহুতখিনি। দাদাই গমেই পোৱা নাই, এতিয়াহে গম পাইছে। তুমি যদি বিলাহী দিছিলা আগতে ক'ব লাগিছিল ন? তুমিনো ইমানেই নাজানানে? এই 4 বছৰে ভাল পালা দাদাক, তথাপিওনো একো গম নাপালানে? পলাই আহিব জানিলা, কিন্তু দাদাই কি ভাল পায়, কি বেয়া পায়, কি খালে ক্ষতি কৰে সেইখিনি নাজানিলা। মই কেতিয়া ক'লোঁ তোমাক? তুমি মোক এনেই ফচাইছা যে, চবৰ আগত মানে মোক বেয়া কৰিবলৈ মন। তুমি এনেকুৱা নে? তোমাক এনেকুৱা বুলি ভবা নাছিলোঁ দেই বৌ। ভণ্টি তুমিচোন মোক কৈছিলা। তুমি কিয় তেনেকৈ কৈছা? মইহে এতিয়া মিছা মাতিলোঁ। মা বিশ্বাস কৰক, মই সঁচাকৈ নাজানো। আপুনি নাখাব। আপুনি বিশ্বাস কৰক মোক, মই সঁচাকৈ নাজানো আপোনাৰ যে এলাৰ্জি হয়। আপুনি নাখাব। মই এতিয়াই বনাই দি আছোঁ বেলেগকৈ। হ'ব, তোক প্ৰথম দেখাতে মই গম পাইছিলোঁ তই যে এখন ঘৰ ধ্বংস কৰিবলৈ আহিছ। মোৰ ল'ৰাটোৰ জীৱনটো ধ্বংস কৰিবলৈ আহিছ। মই তেতিয়াই গম পাইছিলোঁ তই মোৰ ল'ৰাটোক মানে বেমাৰী কৰিবলৈ বিচাৰিছ। তই জানি বুজি দিছ, মই জানো নহয়। আৰু মোৰ ছোৱালীজনীক কেনে ফচাইছ? ছোৱালীজনীক মানে ককায়েক ভনীয়েকৰ মাজত বেয়া কৰিব বিচাৰিছ। তই কম বদমাছ নহয়। তোক মই বুজি পাবলৈ বাকী নাই। তই মোৰ ল'ৰাটোক বেমাৰী কৰিব বিচাৰিছ, লগতে আৰু মোৰ ছোৱালীজনীকো বদনাম কৰিছ। তাই ভালকৈ জানে ককায়েকে যে বিলাহী খাব নোৱাৰে, আৰু তাই ক'ব নেকি তোক বনাবলৈ কাৰণে? কি কথা ক'বলৈ আহিছ?
যা বেলেগ বনাই দে গৈ দিয়া মা হ'ব দিয়া আৰু ইমান খং কৰিব নালাগে তাই নাজানে আৰু ভুলতে দিলে যেনিবা হ'ব আৰু দিয়া মই বেছি খোৱা নাই নহয় নহয় দাদা তই খাইছ তই বহুতখিনি খাইছ মই দেখিছোঁ নহয় তোৰ এলাৰ্জি উঠিব চাবিচোন তই ডক্টৰৰ ওচৰত যা এতিয়া ডক্টৰৰ ওচৰত যা আৰু নাখাবি থ বাদ দে আৰু নাখাবি এজনীয়ে তোক মাৰিব বিচাৰিছে মই জানো নহয় তই আৰু নাখাবি যা ডক্টৰৰ ওচৰত যা তোৰ এলাৰ্জি হয় আগতেই বিলাহী খালে কিমান এলাৰ্জি হয় মই সৰুৰ পৰাই দেখি থকা নাই জানো তই নাখাবি আৰু দাদা নাখাবি আৰু তই বৌক বচাবলৈ কাৰণে তই এতিয়া এনেকৈ মাতিব নালাগে ভুল কৰিছে যেতিয়া ভুলটো ক'বই লাগিব ন হ'ব দে আৰু ভণ্টি হ'ব দে তয়ো বৰ কথা কৈ আছ মানে হ'ব দে আৰু ভুলতে কিবা এটা হ'ল আৰু সেইটোকে ইমান বহলাই থাকিব নালাগে নহয় হ'ব দে মোৰ এলাৰ্জি টেবলেট আছে চাগে মই চাম বাৰু যদি আছে খাম নহ'ব মই ডক্টৰৰ ওচৰত যাম দে তই ইমানকৈ কৈ থাকিব নালাগে বাবা তই এনেকৈ কৈ কিন্তু বোৱাৰী মূৰৰ ওপৰত উঠাই নলবি কৈ দিছোঁ ভুলবিলাক ভুল বুলি ক'বলৈ কবি কিন্তু এনেকৈ নহ'ব কিন্তু মোৰ লগত এনেকৈ নচলিব কৈ দিছোঁ কিন্তু মা হ'ব দিয়া তাই জানি বুজি কেতিয়াও নকৰে মই জানো মোৰ বিশ্বাস আছে তাইৰ ওপৰত তাই নাজানে সঁচাকৈও ময়ো তাইক আজিলৈকে নকলোৱেই নহয় এইটো কথা ক'বলৈয়ে নহ'লে আৰু তোমালোকৰ পৰাও চাগে গম পোৱা নাই তাই গম নাপায় কাৰণেহে কৰিছে ভুলতে হ'ল চাগে আৰু দিয়া ইমানকৈ সেইটো কথাতে লাগি থাকিব নালাগে মই বাৰু টেবলেট খাম দিয়া হ'ব দিয়া যোৱা বহা তোমালোকে খাই লোৱা মই বাৰু নাখাওঁ আৰু হ'ব দিয়ক মই আপোনালৈ এতিয়া বেলেগ তৰকাৰী বনাই দি আছোঁ আপুনি আৰু খাব নালাগে মই এতিয়া আনি আছোঁ বেলেগকৈ বনাই নালাগে পিংকি আৰু বনাব নালাগে হ'ব দিয়া ভাজি আছে নহয় মই ভাজিৰে খাম দিয়া আৰু আকৌ বনাই থাকিব নালাগে মাক ভাতকেইটা আনি দিয়া যোৱা আৰু তোমালৈও বাঢ়ি আনা ক'ত আছানো অঁ ভণ্টি আহি পালাহি অঁ বৌ পালোহি আজি ক্লাছ ইমান দেৰি হৈছে জানানে মূৰটো বিষাই গৈছেগৈ আকৌ আহোঁতে ইমান ৰ'দো তাতে ৰ'দত মানে আহোঁতে মূৰটো আৰু বিষাই গৈছে জানানে অঁ বৌ বেয়া নোপোৱা যদি চাহ একাপ বনাই দিবা নেকি দিয়াচোন চাহ একাপ বনাই দিয়া চাহকাপ খালে চাগে মূৰৰ বিষটো ভাল পাম এইখিনিতে বহিছোঁ অকণমান চাহ একাপ বনাই আনি দিয়াচোন হ'ব দিয়া ভণ্টি কিয়নো মই বেয়া পাম মই বনাই আনি আছোঁ ৰ'বা তুমি এইখিনিতে বহা ঠিক আছে বৌজনী মানে জোখতকৈ অকণমান বেছিয়ে ভাল ইমান ঠাণ্ডা মণ্ডা হ'লেও পাব নহয় সেকা মই জানো সুদাই এৰিম বেছি ভাল দেখাই অকণমান ভণ্টি লোৱা এয়া চাহ লোৱা মই ধুনীয়াকৈ বনাই দিছোঁ আদা দি পেলাই বনাই দিছোঁ তোমাৰ মূৰ বিষটো ভাল হৈ যাব চাবাচোন খাই লোৱা অঁ দিয়া বৌ তুমি খোৱা দেই মোৰ মানে পাকঘৰত কাম অলপ আছে মই কামখিনি কৰি ল'মগৈ অঁ হ'ব দিয়া যোৱা ৰহ বাপেকে কেতিয়া মই চাহত কিবা এটা পেলাই গালি খুৱাম এতিয়া মাৰ হাতৰ পৰা পঁইতাচোৰাটো থৈছিলোঁ নহয় ক'ত গ'ল এইখিনিতে থৈছিলোঁ নহয় মাৰি পেলাই সেইটো এতিয়াহে মই মাক মাতিম পাব এসেকা মা এইফালে আছোন সোনকালে কি হ'ল এনেকৈ চিঞৰিছ যে কি হ'ল অ' মা চাহচোন চাহ বৌয়ে মোক চাহ দি থৈ গৈছে এয়া কি ওলাইছে চাহৰ পৰা এজনীয়ে মোক মাৰিবলৈ বিচাৰিছে চাগে জাননে চাহচোন চাহকাপ মই খাওঁ বুলি ক'লোঁ বনাই আনি দিলেহি ইয়াত ভিতৰৰ পৰা খাব লওঁতে পঁইতাচোৰাটো ওলাই আহিছে কেনেকৈ চাহ দিছে চাহচোন মোক কি কৈছ তই এইবোৰ তাই পাগল হৈছে নেকি হে পঁইতাচোৰা পাইছোঁ চাহত আগৰ পৰা চাগে তাই দি দিছে অ' মা চাহচোন চাহ মই মিছাই কৈছোঁ যদি চাহ এইটো চাহ কেনেকৈ উপঙি আছে হে ভগৱান এই মানে মোৰ ঘৰখন ধ্বংস কৰিবলৈ আহিছে মোৰ ল'ৰা ছোৱালীকেইটাক মাৰিবলৈ কাৰণে আহিছে নেকি এই কাজি বোৱাৰী অ' মা দিয়াচোন মাতি ঠিকছে দিয়াচোন বোৱাৰী ক'ত মৰিলি তই ক'ত মৰি আছগৈ এই মানে ক'ত মৰি আছেগৈ আহিছনে নাই তই হা তোক মাতি আছে নাই শুনিছনে নাই বোৱাৰী অ' মা মাতি আছিলে নেকি মই শুনাই নাছিলোঁ কি হ'লনো মা কওকচোন কি হ'লনো ক'বলৈ আহিছ তই মোৰ ছোৱালীজনী মাৰিবলৈ বিচাৰিছ হা এয়া চাহত পঁইতাচোৰা ক'ৰ পৰা আহিলে তই মানে জানি বুজি দিছ নহয় জানো ছোৱালীজনী মানে খাই পেলাই মৰক তই এখন ঘৰ কি ধ্বংস কৰিবলৈ আহিছ নেকি মোৰ ল'ৰাটোকো নোখোৱা বস্তু খুৱাবি মোৰ ছোৱালীজনীকো এনেকৈ খুৱাবি হে কি মানে তই চাহকাপ নবনাও বুলি ক'বতো পাৰ যদি বনাবলৈ মন নাই এনেকুৱাকৈ দিছ যে তাই কিবা এটা হ'লে তই ৰিক্স ল'বি হে তই এখন ঘৰ ধ্বংস কৰিম বুলি আহিছ মানে পলাই আহিবলৈ জানিলি কিন্তু ঘৰখন কেনেকৈ চলাব লাগে সেইটো নাজান কেনেকৈ কাক মৰম কৰিব লাগে সেইটো নাজান মা আপুনি এবাৰ কি কৈছে মই কিয় তেনেকুৱা কৰিম মইতো ধুনীয়াকৈ চাহকাপ ভণ্টিক বনাই দি থৈ গৈছোঁ আদা দি বনাইছোঁ ইমান ধুনীয়াকৈ বনাইছোঁ তাই মাথা বিষাই আছে বুলি কোৱাৰ কাৰণে মই আকৌ তেনেকুৱা কাম কিয় কৰিম ক'ৰ পৰা পঁইতাচোৰা আহিলে আকৌ বৌ তুমি কি ক'বলৈ বিচাৰিছা মানে মই নিজে দি দিলোঁ বুলি ভাবিছা নেকি হা এইবোৰ ক'বলৈ বিচাৰিছা নে মোকে মানে বদনামটো দিবা আৰু উল্টাই পুল্টাই আহি বদনামটো মোৰ গাতে পৰিব হা তুমি এনেকুৱা কাম কৰিছা আকৌ তুমি মোক দেখিবই নোৱাৰা মই তোমাক কি জগৰ লগাইছিলোঁনো মই তোমাক চাহকাপ বনাবলৈহে দিছিলোঁ যদি বনাব নোৱাৰো বুলি ক'ব লাগিছিলে এনেকৈ মোক মাৰিবলৈ প্লেন কৰিব নালাগিছিল নহয়
হে এই কাপ যদি মই খাই দিয়া হয় মইতো মৰি গ'লো হয় তেতিয়া তুমি মানে বৰ ভাল পালা হয় নহয় জানো হা তোমাক এনেকুৱা বুলি ভাবা নাছিলো সঁচাকে উত্তৰ নিদিয়া কিয় কৰিলি এনেকুৱা হা মোৰ ছোৱালীজনীক মানে মাৰাৰ বুদ্ধি নেকি তোৰ নহয় মা এনেকে নক'ব মই এইখন ঘৰ নিজৰ বুলিয়ে ভাবোঁ এইখন মোৰ নিজৰ ঘৰ মই সকলোকে নিজৰ বুলি ভাবোঁ মা মই কিয় এনেকুৱা কৰিম তাই মোৰ ভণ্টি হয় মই তাইৰ বেয়া হোৱাটো কেতিয়াও বিচৰা নাই মা আপুনি বিশ্বাস কৰক মোক মই ধুনীয়াকৈ বনাই দিছোঁ ক'ৰ পৰানো পৰিলে মই গমেই পোৱা নাই মা মই আচৰিত হৈছোঁ মই তেনেকুৱা কিয় কৰিম বাৰু কওকচোন চুপ থাক বুলি কৈছোঁ মই জানো নহয় তোৰ কথা সঁচাকে বৌ তুমি যে মোৰ লগত এনেকুৱা কৰিবা মই সপোনতো ভবা নাছিলোঁ গম পাইছানে ভণ্টি মোক বিশ্বাস কৰা মই এনেকুৱা কৰা নাই ক'ৰ পৰা আহিলে মই গম নাপাওঁ মই কিয় কৰিম বাৰু তেনেকুৱা কোৱাচোন তোমাৰ বেয়া হোৱাটো মই কোনোদিন চিন্তা কৰা নাই হ'ব যা এতিয়া এক্টিং কৰি থাকিব নালাগে যা ভিতৰত যা হে ভগৱান মই আৰু কি কৰিলে মাহঁত সন্তুষ্ট হ'ব বাৰু ভগৱান মই যিমান পাৰোঁ চেষ্টা কৰোঁৱে দেখোন ঘৰখন নিজৰ কৰি ৰাখিবলৈ ধুনীয়াকৈ সকলোকে মৰমেৰে ৰাখিবলৈ সকলোৰে কথা শুনিবলৈ তথাপিও কোনখিনিত যে ভুল হৈ যায় গমেই নাপাওঁ ভগৱান মই জানি বুজি কিয় তেনেকুৱা কৰিম বাৰু প্ৰভু মাহঁতে মোক ভুলেই বুজি থাকে চব কথাতে মই কি কৰিম প্ৰভু ৰাস্তা দেখুওৱা কি হ'ল পিংকি আপুনি আহি পালেহি নাই একো হোৱা নাই মোৰ কি হ'বনো একো হোৱা নাই আপুনি যাওক হাত মুখকেইটা ধুই আহক মই চাহ একাপ বনাই আনি আছোঁ মিছা কথা নকবা তুমি পিংকি মই তুমি কান্দি থকা নিজে দেখিছোহি আকৌ কি হ'ল মোক কবানে নে নোকোৱা মাহঁতে কিবা কৈছে কোনোবাই কিবা কৈছে নেকি মোক কোৱা আকৌ নাই হোৱা বুলি কোৱা নাই জানো আপোনাক একো হোৱা নাই আপুনি যাওক হাত মুখ ধুই আহক মিছা কথা কৈ আছা মই তোমাক ভালকে বুজি পাওঁ কিয় মিছা কৈ আছা কোৱাচোন কি হৈছে নাই একো হোৱা নাই মাহঁতলৈ মনত পৰিছে বৰকৈ সেইবাবেহে অকণমান দুখ লাগিছে বাকী একো হোৱা নাই কি মাহঁতলৈ মনত পৰিছে মই ভালকৈ বুজি পাওঁ পিংকি যেতিয়া এজনী ছোৱালীয়ে অকণ কষ্ট পাই গিৰিয়েকৰ ঘৰত দুখ পায় তেতিয়াহে মাক দেউতাকলৈ বেছিকৈ মনত পৰে তোমাৰ কিবা এটা হৈছে মোক কোৱাচোন কি হৈছে মানে কোনোবাই কিবা কৈছে ন ইয়াত তুমি দুখ নাপালে তুমি এনেকৈ মাহঁতলৈ মনত পেলাই কান্দি নাথাকা নহয় মই জানো ভালকে কোৱাচোন কি হ'ল নাই হোৱা একো হ'ব দিয়া তুমি নোকোৱা যেতিয়া মই মাহঁতকে সুধি ল'মগৈ ৰ'ব মাহঁতক নুসুধিবগৈ মই কৈ আছোঁ আপুনি কিন্তু মোক ভুল নুবুজিব মানে আজি ভণ্টি কলেজৰ পৰা অহাৰ পাছত তাই মূৰটো বিষ বুলি কৈছিলে চাহ একাপ খাওঁ বুলি কৈছিলে তাৰপাছত মই ধুনীয়াকৈ আদা দি পেলাই ধুনীয়াকৈ বনাই দিছোঁগৈ চাহকাপ ভণ্টিৰ বোলো মাথা বিষটো ভাল হৈ যাব ধুনীয়াকৈ আদা চাদা দি ধুনীয়াকৈ বনাই দিছোঁগৈ চাহকাপ কিন্তু অলপ পিছতে মই চাহকাপ দি থৈ মানে পাকঘৰলৈ গুচি আহিলোঁ পাকঘৰত মোৰ কাম আছিলে তাৰপিছত অলপ পিছতে মায়ে ডাঙৰকৈ মাতি আছে মই ভয় খাই গ'লোঁ দৌৰি গ'লোঁ ভণ্টিয়ে কৈছে চাহকাপত বোলে পঁইতাচোৰা ওলাইছে আৰু মই নিজেও চাইছোঁ হয় চাহকাপত পঁইতাচোৰা এটা পৰি আছে নহয় ক'ৰ পৰা পৰিল কেনেকৈ পৰিল মই একো নাজানো পিছত মা আৰু ভণ্টিয়ে মোক বহুত গালি পাৰিছে কিন্তু মোক বিশ্বাস কৰক মই তেনেকুৱা একো কৰা নাই মায়ে কৈছে মই বোলে ভণ্টিৰ ক্ষতি কৰিব বিচাৰিছোঁ ভণ্টিক কষ্ট দিব বিচাৰিছোঁ জানি শুনি দিছোঁ মই জানি শুনি তেনেকুৱা কিয় কৰিম বাৰু কওকচোন মাহঁতক মই যিমান পাৰোঁ মা আৰু ভণ্টিক শুশ্ৰূষা কৰিবলৈ চাওঁ মই যিমান পাৰোঁ মাহঁতৰ কথা চিন্তাই কৰোঁ যি কয় তাকে শুনিবলৈ চেষ্টা কৰোঁ আজিলৈকে একো কথা মই পেলাই পোৱা নাই মাহঁতৰ ভণ্টিয়েও যি কয় মই তাকে শুনো তথাপিও ক'ৰবাত দেখোন ভুল হৈ যায় মই কি কৰিম ভাবিয়ে নাপাওঁ আপুনি কিন্তু মোক ভুল নুবুজিব মই তেনেকুৱা কৰা নাই সেইটোহে কথা নেকি মই ভালকে জানো তুমি যে তেনেকুৱা কাম নকৰা তোমাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে তোমাক মই এতিয়া লগ পোৱা নহয় আজি 4 বছৰ হ'ল তোমাক লগ পোৱা মই তোমাক ভালকে বুজি পাওঁ তুমি মোৰ মাহঁতৰ কথা কেনেকৈ ভাবা মই হ'বলৈ নাজানো নেকি সিহঁতৰ কিবা ভুল হৈছে তুমি যে তেনেকুৱা কাম নকৰা মোৰ সম্পূৰ্ণ বিশ্বাস আছে বুজিলা হ'ব দিয়া এইবোৰ এতিয়া বাদ দিয়া এতিয়া দুখ কৰি নাথাকিবা মোৰ বিশ্বাস আছে নহয় তোমাৰ ওপৰত সিহঁতে যি ভাবে ভাবি থাকক দিয়া যোৱা মোৰ কাৰণে এতিয়া চাহ একাপ লৈ আহা যোৱা আকৌ জেঠিয়ে পৰে নে পঁইতাচোৰা পৰে ময়ো চাওঁ নহয় যোৱা চাহ একাপ লৈ আহা নাকান্দিবা কিন্তু মনটো ভাল লগাই দিয়া হাঁহি এটা মাৰি দিয়া এইবোৰ কথা একদম ধৰি নাথাকিবা এৰি দিয়া
হ'ব দিয়ক আপোনাৰ কাৰণে আপোনাৰ সাহসতেই মই থাকিব পাৰিছোঁ হ'ব দিয়ক মই চাহ লৈ আহি আছোঁ মই তোমাৰ লগত সদায় আছো চিন্তা নকৰিবা বুজিলা যোৱা বোৱাৰী মই খুৰীহঁতৰ ঘৰৰ পৰা আহোঁগৈ হা আৰু ঘৰৰ কামখিনি কৰি থবা সোনকালে বাথৰুমত মই কাপোৰ অলপো থৈ আহিছোঁ কাপোৰখিনি ধুই থবা গম পাইছানে মই খুৰীহঁতৰ ঘৰৰ পৰা আহোঁগৈ হ'ব মা মই ধুই থ'ম দিয়ক কোননো আহিলে আকৌ এইটো সময়ত আৰে বিপ্লৱ তই ক'ৰ পৰা ওলালিহি মানে ইমান দিনৰ মূৰত হা ইমান দিন আহিবলৈ মনত নপৰিলে আজি এনেকৈ আহিছ যে বা খবৰ খাতি নিদিয়াকৈ ক'ৰ পৰা ওলালিহি মানে ক'ৰবাত গৈছিলি ন নহ'বানো আৰু আমাৰ কাৰণে মনত পৰি আহিবিনে আৰু কিবা কামত আহিছে চাগে নিশ্চয় নহয় জানো হওক দে আহিছ যে তথাপিও ইমান দিনৰ মূৰত যে দেখা পাইছোঁ বহুত ভাল লাগিছে মনটো আহা বহিয়া বহিয়া বহ হ'ব দে একেবাৰে একে উশাতে আৰু কিমান প্ৰশ্ন কৰ কচোন তহঁতক লগ কৰিম বুলিয়ে আহিছোঁ আকৌ খবৰ খাতি দিয়া নাই আৰু ছাৰপ্ৰাইজ দিছোঁ বেয়া পাইছ হা ই ক'ত গ'ল বিকাশ ক'ত গ'ল হ'ব দে বেয়া পোৱা নাই তেওঁ নাই নহয় তেওঁ এতিয়া দোকানতহে আছে এতিয়া আৰু ক'ত আহিব পাৰিব চাগে তথাপি মই ফোন এটা কৰোঁ ৰচোন তোৰ লগৰ হয়তো গম নাপাওঁনে কিমান দেৰি আহে ক'ত থাকে কি কৰে দিনটো নাথাকেই জাননে ভাটিবেলা সময়ত আহে কেতিয়াবাতো একে সন্ধিয়া হৈ যায়গৈ হ'ব দে তই বহচোন মই ফোন এটাকে কৰি লওঁ অঁ হয় নেকি আৰু ঘৰত কোন কোন আছে বৰ্তমান ঘৰত কোনোৱেই নাই জাননে ভণ্টি গৈছে কম্পিউটাৰ ক্লাছলৈ আৰু মা আকৌ খুৰীহঁতৰ ঘৰলৈ ওলাই গৈছে আৰু তেওঁতো এতিয়া জানই দোকানতে থাকে আহিবও নোৱাৰে তেনেকৈ কাম কৰা ল'ৰাকেইটাক এৰি থৈ বিশ্বাস কৰে তথাপিও আহিব নোৱাৰে ঘপককৈ তথাপি মই ফোন এটা কৰি লওঁ ৰচোন আহিব পাৰে নেকি সোধোঁ তই বহচোন এইখিনিতে অঁ মই তেন্তে বেয়া সময়তে আহিলোঁ নেকি কোনোৱেই নাই ঘৰত হে হ'ব দে একো নহয় আহিব নহয় মাও চাগে পাবহিয়ে তই বহচোন হ'ব দে আগতে ফোনটো কৰচোন তালৈ সি আহিব পাৰেনে নোৱাৰে তাকো এবাৰ চাই যাওঁ অঁ ৰ কৰি আছোঁ হেল্ল' শুনিছেনে অঁ কোৱা শুনি আছোঁ কোৱা অঁ কোন আহিছে জানে ঘৰলৈ কোন আহিছেনো বিপ্লৱ আহিছে বিপ্লৱ ক'ৰ পৰা যে কেনেকৈ ওলালহি সিহে জানে আৰু ঘপককৈ আহি ওলাইছেহি ময়ো আচৰিত হৈ গৈছোঁ আপুনি আহিব পাৰিব নেকি বাৰু কি বিপ্লৱ আহিছে সি আকৌ ক'ৰ পৰা ওলালহি মই যাবলৈ এতিয়া ৰ'বাচোন বাৰু চেষ্টা কৰোঁ গৈ আছোঁ নহ'বা তাক কোৱা যাবলৈ নালাগে ভাত পানী খাই কৈ যাব বহিবলৈ দিয়া তাক মই মাংসকে লৈ গৈ আছোঁ তাক বহিবলৈ দিয়াচোন ফোনটো দিয়া তাক অঁ দিছোঁ হেল্ল' অঁ ক কি খবৰ তোৰ তহঁতক এবাৰ চাই যাওঁ বুলি আহিলোঁ আকৌ আহচোন ঘৰলৈ অলপ তই যে ক'ৰ পৰা ওলালিহি খবৰ খাতি নিদিয়াকৈ খবৰ এটাতো দি আহিব পাৰিলি হয় মইতো তেতিয়া নাহিলোঁ হয় নহয় নাযাবি বহ তাতে মই গৈ আছোঁ বাৰু ভাত পানী খাই কৈ যাবি কিন্তু বাকী খবৰ খাতি ভাল নহয় ন ক'ৰবালৈ গৈছিলি নে আমাৰ ঘৰলৈকে আহিছ তহঁতৰ ওচৰলৈকে আহিছোঁ আকৌ বেলেগত যোৱা নাই তহঁতৰ ওচৰলৈকে আহিছোঁ মই কি ইমান স্বাৰ্থপৰ বুলি ভাবিছ নেকি মোক বেলেগৰ কামত আহি পেলাইহে তহঁতৰ ঘৰত আহিম তহঁতক চাওঁ বুলিয়ে আহিলোঁ আকৌ বিয়াৰ পাছৰ পৰাতো তহঁতে পাহৰিয়ে গ'লি গোটেইকেইটা ইমান এনজয় কৰিলোঁ কিমান ঘূৰিলোঁ ফুৰিলোঁ এতিয়া আৰু বিয়াৰ পাছত তহঁতে আৰু ডাঙৰ মানুহ হ'লি আমাকতো পাহৰিয়ে গ'লি সেইবাবে নিজে আহিছোঁ আকৌ তহঁতক বিচাৰি ঘৰলৈ আহ সোনকালে হ'ব দে একো ডাঙৰ মানুহ হোৱা নাই আমি এতিয়া আৰু দায়িত্ব বাঢ়িছে ন সেইবাবেহে কামত বেছিকৈ মনোযোগ দিছোঁ হ'ব দে তই বহ মই গৈ আছোঁ ভাত খাই যাব লাগিব কিন্তু নাই অ' বিকাশ আজি ভাত নাখাওঁ বেলেগ এদিন খাম দেৰি হ'ব মোৰ বেছি সময় নাথাকোঁ তই সোনকালে আহ তেনেকৈ নহ'ব নহয় ভাত খাই যাব লাগিব মই মাংস লৈ গৈ আছোঁ একদম নাযাবি তোৰ লগত আৰু জিকিব পাৰিমনে হ'ব দে গৈ আছোঁ আহিম বুলি কৈছে যেতিয়া আহি পাবহিয়ে সোনকালে তই বহ ইয়াত মই চাহ একাপকে বনাই লৈ আহোঁ চাহ তাহ নাখাওঁ তই বহচোন কথা পাতোঁ অলপ কিমান যে কথা পাতিছিলোঁ আগতে এতিয়া কথা পাতিবলৈ নোপোৱা হ'লোঁ ফোনটো নাম্বাৰটো তই সলালি ন ফোনটো নালাগা হ'ল দেখোন খালি চুইচ অফ কৰি থাকে যে মোৰ মোবাইলটো বেয়া হ'ল নহয় পানীত পৰিলে তাৰ পাছতে চিমটোচোন কিবা বেয়া হৈ গ'ল বেলেগ এটা চিম ল'লোঁ তোক বাৰু দিম দে আজি নাম্বাৰ আৰু তেওঁৰতো একেটাই নাম্বাৰ আছিলে তেওঁৰ মোবাইলতো লগা নাই নেকি নাই তালৈও ফোন কৰিছোঁ তাৰ মোবাইলতো লগা নাই আকৌ আৰু এটা কথা তই কিন্তু বহুত সলনি হলি দেই বা তইৰ পৰা একে তেওঁ হৈ গ'লগৈ আগতেচোন তাক তই ময়ে কৰিছিলি এতিয়া একে আপুনি হৈ গ'ল হওক দে ভাল লাগিছে তোৰ এই সলনি দেখি পেলাই তই মানে ভাল এজনী বোৱাৰী হ'ব পাৰিছ আৰু হয়নে নহয়
কি যে ক মানে মানুহে এতিয়া তয়ময়কে মাতিলে বেয়া পাব ন গিৰিয়েকক জানো তয়ময়কে মাতিব পাৰি সেইবাবে সলাইছো আৰু তথাপি মাজে মাজে তই আহিয়ে যায় তাকো ৰুমৰ ভিতৰত আৰু বাহিৰত তথাপি মই নিজকে মানে চম্ভালি ৰাখোঁ আৰু এতিয়া পিছে অলপ অভ্যাস হৈছেগৈ আৰু ভাল বোৱাৰী হ'ব পাৰিছোনে নাই নাজানো বাৰু চেষ্টা কৰি আছোঁ সম্পূৰ্ণ বুজিলি হ'ব দে তই কিবা এটা খা আকৌ ৰচোন খাম নহয় সিও আহি পাই লওক তাৰপাছত বনাবি দে এতিয়া কথাকে পাতো হ'ব দে তেন্তে হ'লে সঁচাকে আগৰ কথাবোৰ মনত পৰি গৈছে তোক দেখা পাই গম পাইছনে কিমান যে ঘূৰিলোঁ হয়নে কলেজৰ পৰা বাহিৰেও তিনিটাই চিনেমা চাবলৈও যাওঁ হয় দে আৰু সেয়া সেই প্ৰণীতা খবৰ কি তাইকো বেছি এজনীক লগেই নোপোৱা হ'লো তাইও আমাৰ লগতেতো ঘূৰি ফুৰে তাইকো কিমান মানে বিয়া হোৱাৰ পাছৰ পৰা সকলোৰে লগত কণ্টেক্টে নাইকিয়া হ'ল জাননে তাইৰ খবৰ কি গম পাৱনে কিবা তাই ভালেই দে সিদিনাখন লগ পাইছিলোঁ মই তাইৰো বিয়া ঠিক হৈছে মাতিব চাগে তহঁতৰ নাম্বাৰটো বিচাৰিছিলে কিন্তু মোৰ তাত আকৌ নাম্বাৰটো যিটো আছে ফোনেই নালাগে সেইকাৰণে নাম্বাৰটো দিবি মই দি দিমগৈ ফোন কৰি চাগে আহিব তহঁতৰ ঘৰলৈ গম পাইছ বিয়ালৈ মাতিবহি চাগে যাবি আকৌ সকলো লগৰবোৰ তাতে লগ পাম ভাল লাগিব হয়নে নহয় যাব লাগিব তাইৰ বিয়া নেকি ক'ত বা ঠিক হৈছে জাননে তই নাজানো নহয় তাই ভাল পাই থকা ল'ৰাটোৱে বুলি গম পাইছোঁ কিন্তু সঁচাকৈ গম পোৱা নাই তাইক সুধিবলৈও সেইদিনাখন সময় নহ'ল মাক দেউতাকো আছিলে লগত মানে বজাৰতে লগ পাইছিলোঁ এনেও ফোন কৰিলে গম পাবিয়ে নহয় সুধি ল'বি আৰু তই হয় দে সময়বোৰ যে কেনেকৈ সলনি হ'ল গমেই নাপালোঁ জাননে কি দিন আছিলে কি হ'ল এতিয়া হয় দে সকলোৰে তোৰ কচোন তই পিছে বিয়া কেতিয়া পাতিবি তোৰ বিয়াখনো পাতিবলৈ হ'ল আৰু দে সোনকালে বিয়াখন পাতিব লাগিব ছোৱালী যদি চা আকৌ তহঁতৰ মিতিৰে কুটুমে ক'ৰবাত ছোৱালী তলি আছে যদি চা পাতিম নহয় নিজেচোন আজিলৈকে ভাল ছোৱালীজনী চাবলৈ পৰা নাই দেখিছই দেখোন মই কেনেকুৱা তয়ে চাবিচোন মোৰ কাৰণে ছোৱালীজনী চাব লাগিব কি হ'ল তোৰ এনেকৈ ইমান উৎপাতকে ফোন কৰি মাতিলি যে কি হ'ল মানে মা কি হ'ল মানে তই মানে ঘৰ বাৰী এৰি থৈ এনেকৈ ওলাই গুচি যাওঁ কিহৰ কাৰণে ঘৰতে থাকিবিচোন ক'ত ঘূৰি ফুৰনো যা বোৱাৰীৰ কাণ্ড কাৰখানাবোৰ চাই গৈ যা কি কৰি আছে মা ভিতৰত ল'ৰা সোমাই লৈ কি হাঁহি খিকিন্দালি শুনগৈচোন মই ক্লাছৰ পৰা আহি পেলাই এইখিনিতে ৰৈ শুনি আছোঁ কি যে কথা পাতি আছে ভালকৈ নুশুনো কিন্তু হাঁহি একেবাৰে চিঞৰি দুইটা হাঁহি ক'ৰ ল'ৰা কি কথা নেজানো ঘৰত কোনো নাই চল পাই ঘৰত আহি সোমাই লৈছেহি যা বোৱাৰীয়ে কেনেকুৱা গম পাবি এতিয়া যা ভিতৰত যা চাগৈ কি কৈছ তই এইবোৰ যি শুনিছ তাকে কৈছোঁ গম পাইছনে চাই গৈ যা এইখিনিৰ পৰা শুনি আহগৈ গিৰিয়েক নাথাকা চল পাই বেলেগ ল'ৰা আনি সোমোৱাই ৰাখে আজি ধৰা পৰিল বুলিহে সদায় চাগে মাতি আনে তাইৰ চৰিত্ৰও বেয়া গম পাইছ হে ভগৱান কি কুলক্ষণেৰী এজনী মোৰ ঘৰত সোমালহি মানে এইক আজি মই ঘৰৰ পৰাই বাহিৰ কৰি দিম ককাইলৈ ফোন কৰ ককাইলৈ এতিয়াই ফোন কৰ ফোন কৰিম আগতে বলচোন ভিতৰলৈ বোৱাৰী মা আহি পালেহি এয়া চব থাক তোৰ আচল চৰিত্ৰ মই আজিহে গম পালোঁ তোৰ চৰিত্ৰ এনেকুৱা তই ঘৰত কোনো নাথাকা চল পাই মানে এনেকৈ ল'ৰা সোমাই ৰাখহি তই ইমান অসভ্য গিৰিয়ালৈ ফোন কৰি আছোঁ আহি আছে এতিয়া তোক আজি ঘৰৰ পৰা বাহিৰ কৰি দিম তই এনেকুৱা বুলি ভবা নাছিলোঁ মা এইবোৰ আপুনি কি কৈছে কি হ'ল ধৰা পৰোঁতে লাজ পাইছা মানে আজিহে তোমাৰ আচল ৰূপটো ধৰা পৰিলে তুমি চাগে আৰু কিমান ল'ৰা আনি ভিতৰত সোমাই থোৱা ঠিকেই নাই ন তোমাৰ চৰিত্ৰ এনেকুৱা বুলি ভবাই নাছিলোঁ ভণ্টি এইবোৰ কি কথা কৈছা তোমালোকে কি হ'ল তই ভুল কাম কৰিবলৈ লাজ নাপাওঁ আৰু আমি কওঁতেহে তই লাজটো পালি যিটো দেখিছোঁ সেইটোতো কম ন তই মোৰ ঘৰখন ধ্বংস কৰিবলৈ আহিলি সঁচাকে মোৰ ঘৰখনৰ মান সন্মান চব চেছ কৰিলি মানুহে শুনিলে কি ভাবিব এতিয়া তই ওলাই যা এখন ঘৰৰ পৰা ওলাই যা বুলি কৈছোঁ আজি ভালে নহবা তোক আজি মই কি কৰিম ভগৱান জানে আপোনালোকে এইবোৰ কি কৈছে আপোনালোকে ভুল বুজিছে চব থাক তই কৰ ল'ৰা তই তোৰ চৰিত্ৰ চাগে এনেকুৱাই নহয় জানো লোকৰ বোৱাৰীৰ লগে লগে ৰুমে ঘূৰি ফুৰা তই এনেকুৱা মানে তোকো আজি সোধাই নেৰো মই মানুহ গোটাম তোকো আজি ধৰাই লৈ যাম মই পুলিচক মাতিম তোক কি কথা কৈছে আপুনি এইবোৰ মা কি কথা কৈছে আপোনালোকে এনেই ভুল বুজিছে মা কি কৈছে এইবোৰ কি হৈছে মানে এইবোৰ বাবা তই আহি পালিহি ভালে হ'ল তই আহি পালিহি চাচোন চা তোৰ ঘনীয়াৰৰ কাণ্ডবোৰ চা ক'ৰ ল'ৰা আনি সোমোৱাই ৰাখিছে চা এবাৰ ভালকে দাদা চাচোন চা আমি কোনো নাছিলোঁ যে ময়ো ক্লাছলৈ গৈছিলোঁ মাও নাছিলে মাও খুৰীহঁতৰ ঘৰলৈ গৈছিলে আৰু বৌয়ে চাচোন কি কাণ্ড কৰি আছে ক'ৰ ল'ৰা আনি সোমোৱাই ৰাখিছে ভিতৰত মই আহি পেলাই দেখিলোঁ বুলিহে আজি গম পালোঁ বুলিহে আজি ধৰা পৰিল বুলিহে নহবা কিমান দিনৰ পৰা চাগে এনেকৈ কৰি থাকে তই গমেই নাপাওঁ আৰু সেইকাৰণে তোক লগে লগে মই ফোন কৰি মাতিছোঁ চা দাদা চা বৌ কেনেকুৱা মানুহ এবাৰ চাই ল
তই চিনিয়ে নাপালি ছোৱালী, কেনেকুৱা চিনিয়ে নাপালি, লগতে লৈহে ঘৰহে সোমোৱালিহি। কিন্তু কেনেকুৱা চাই ল'ব লাগিছিলে, আমাৰ ঘৰখনৰ মান সন্মান চেচ কৰিবলৈকে আহিলে তাই। এতিয়া মানুহে গম পালে কি হ'ব কচোন? সঁচাকে বাবা, এক উলিয়াই দে আজি ঘৰৰ পৰা, উলিয়াই দে বুলি কৈছো। এই নিচিনা এজনী বোৱাৰী এইখন ঘৰত থাকাতকে নাথাকাই ভাল। চুপ থাকা মা, মনে মনে থাকা আৰু, বহুত হ'ল। কি মানে তোমালোক একো নাজানা নিচিনাকে এনেকুৱা কথাবোৰ ক'ব পাৰা নে তোমালোকে? হা, কি গম পোৱা তুমি? কিবা জানা জানো? কোন হয়, কি কথা, সকলোবোৰ সুধি পুছি লৈ মানুহক কথা ক'ব লাগে। যি টি কথা কৈ আছা যে। এতিয়া ভুলবোৰ মানে আমাৰহে হ'ল, তোৰ ঘনীয়েৰে ভুল কৰিব আৰু আমাকে কথা শুনাবি হে? মা, তাই একো ভুল কৰা নাই। এয়া মোৰ বন্ধু বিপ্লৱ হয়। সি মোৰ ওচৰত আহিছে, আমাৰ ওচৰত আহিছে। আমি তিনিওটাই একেলগে পঢ়িছিলোঁ কলেজত। আৰু এতিয়া মোৰ ঘৰত আহি এনেকুৱা লাজ পাবলগীয়া হৈছে কি, মই লাজ পাইছোঁ মা। তাক তোমালোকে সুধিবতো পাৰা কোন হয়, কি কথা। সকলো দেখা মাত্ৰে ভুল নহয় নহয় মা। কি কথা কৈছা তোমালোকে এইবোৰ? তোমালোকে এবাৰো নাভাবিলানে কাৰোবাক বদনাম দিয়াৰ আগত? তাই পিংকিয়ে মোলৈ সি অহাৰ লগতে ফোন কৰিছে আৰু মই মাংসলৈ গৈ আছোঁ বুলি কৈছোঁ। মই গম পাওঁ সি অহাৰ কথা। কি যে হ'ব নহয় তোমালোকক, মানে মই কি বুলি ক'ম। লাজ পাইছোঁ মই আজি। বিপ্লৱ বেয়া নাপাবি তই, সঁচাকৈ মই লাজ পাইছোঁ। বিপ্লৱ, ক্ষমা কৰি দে আমাক। মাহঁতে বুজিয়ে নাপালে, তোক চিনি পোৱা নাছিল যে। বিকাশ, মই কিন্তু আজি বহুত বেয়া পাইছোঁ। তহঁতৰ ঘৰৰ মানুহ এনেকুৱা বুলি ভবা হয়, এনেকুৱা বুলি গম পোৱা হয়, মই ভুলতো তহঁতৰ ঘৰত ভৰি নিদিওঁ। আৰু জীৱনত কেতিয়াও নাহোঁ তহঁতৰ ঘৰত। তহঁতৰ ঘৰৰ মানুহৰ মানসিকতাই বেয়া, সঁচাকৈ। মানুহক ইমান ভুল বুজিব পাৰেনে? ইমান বেয়াকৈ ক'ব পাৰেনে? মই যাওঁগৈ, আৰু ইয়াত মই 1 মিনিটো ৰ'ব নোৱাৰোঁ। আৰু দ্বিতীয় দিন মই ইয়াত ভৰি নিদিওঁ। বিপ্লৱ, নাযাবি বিপ্লৱ। ক্ষমা কৰি দে, ক্ষমা কৰি দে। মই নিজে লাজ পাইছোঁ আজি। ক্ষমা কৰি দে। নাই, মই আৰু 1 মিনিটো ৰ'ব নোৱাৰোঁ। মই যাওঁ, তই বেয়া নাপাবি। মা, ঘৰলৈ মানুহ আহিলে এনেকুৱা ব্যৱহাৰ কৰে। সঁচাকৈ মই আজি তোমালোকক মা বুলি ক'বলৈ, ভণ্টি বুলি ক'বলৈ লাজ পাইছোঁ। এনেকুৱা মোৰ সন্মান চেচ কৰিব বুলি ভবা নাছিলোঁ। মই পিংকিক ভালকৈ জানো, তাইৰ চৰিত্ৰ কেনেকুৱা মই ভালকৈ জানো। তোমালোকে মোক বুজাব নালাগে। তাই মোক লগতে ফোন কৰিছে, আৰু তাই কেনেকুৱা তোমালোকে আজিলৈকে বুজি নাপালা। আজি ইমান দিন হ'ল তাই এখন ঘৰলৈ অহা। তোমালোকক কি দিয়া নাই? যি কোৱা তাকে শুনে। আজিলৈকে ডাঙৰকৈ এষাৰ কৈ পোৱা নাই তাই তোমালোকক। ভণ্টি, তই নিজে ক, তোক আজিলৈকে কিবা কথাত বৈ মানা কৰিছেনে? তই যি ক, যি অৰ্ডাৰ দিয় তাকে বনাই দিয়ে, যি ক তাকে শুনে। তোৰ কাপোৰ ধুই দিয়ে, তোক সময়মতে কলেজলৈ যাবলৈ ভাত বনাই দিয়ে। কি কৰি নিদিয়ে তোক? তথাপিও তই বৈৰৰ কথা এনেকৈ ভাবিলি? তইতো এবাৰ ভাবি চাব লাগিছিল, কোন হয় কি হয়। এবাৰ কথাখিনি আলোচনা কৰি চাব লাগিছিলে। এনেকৈ আলহীৰ আগত মোৰ সন্মান চেচ কৰিব নালাগিছিল নহয়। সি কি ভাবিছে বাৰু কচোন? তহঁতে সঁচাকৈ, মানে কি ক'ম, বহুত লাজ পাইছোঁ মই আজি। বাবা মোক ক্ষমা কৰি দিয়ক, মোৰ ভুল হৈ গ'ল। মই একো নাজানিছিলোঁ নহয়। মই ঘৰতে নাই, এজনীহে মোক ফোন কৰি উল্টা পুল্টা কথা লগাইছে, তাইহে মোক মাতি আনিলে। মোক ক্ষমা কৰি দিয়ক বাবা। বোৱাৰী, মোক ক্ষমা কৰি দিয়ক। সঁচাকৈ মোৰ ভুল হৈ গ'ল। মই ভাবিয়ে নাচালোঁ একো কথা। একো নাভাবা নিচিন্তাকৈ তোমাক মই ইমানখিনি বেয়া ব্যৱহাৰ কৰিলোঁ। মোক ক্ষমা কৰি দিয়ক বোৱাৰী। বাবা, ক্ষমা কৰি দিয়ক মোক। মোৰো ভুল হৈ গ'ল। মোকো ক্ষমা কৰি দিয়া পাৰিলে। ভণ্টি, মই তোমাকনো কি জগৰ লগাইছিলোঁ কোৱাচোন? তুমি যে মোক প্ৰতিটো ক্ষেত্ৰতে, প্ৰতিটো কথাতে মোক এনেকৈ অপমান কৰা, এনেকৈ কথা শুনোৱা। মইতো তোমাক সদায় নিজৰ ভণ্টি বুলিয়ে ভাবি আহিছোঁ। তুমি কিয় মোক ইমান বেয়া পোৱা কোৱাচোন? মই জানো তোমাৰ নিজৰ বৌ নহয়? মোক নিজৰ বুলি কিয় ভাবিব নোৱাৰা? মইতো তোমালোকক সদায় নিজৰ বুলিয়ে ভাবি আহিছোঁ। মোক ক্ষমা কৰি দিয়া। আজিৰ পৰা আৰু এনেকুৱা ভুল কেতিয়াও নকৰোঁ। ময়ো তোমাক সদায় সঁচাই নিজৰ বুলিয়ে ভাবিম আজিৰ পৰা। মই সঁচাকৈ বহুত ভুল কৰি আছিলোঁ। কাৰণটো কি জানা? কাৰণ মই এটা ল'ৰা ভাল পাইছিলোঁ, কিন্তু দাদাই তাক পচন্দ নকৰিলে, মানি নল'লে, আৰু মোৰ ব্ৰেকআপ হ'ল। তেতিয়াৰ পৰাই মই মোৰ মনত দাদাৰ প্ৰতি এটা খং পুহি ৰাখিছিলোঁ, আৰু যাৰ বাবে সেই খংটো তোমাৰ ওপৰতে উঠাইছিলোঁ। দাদাৰ সংসাৰখনো মই ভাল কৰি নাৰাখিম বুলি মই মনতে ভাবি আছিলোঁ, আৰু সেইবাবে এইবোৰ কৰিছিলোঁ। মোক ক্ষমা কৰি দিয়া। মোক ক্ষমা কৰি দিয়া, মোৰ ভুল হৈ গ'ল। কি তই সেই ল'ৰাটোৰ কাৰণে তই মোৰ সংসাৰ ধ্বংস কৰিবলৈ বিচাৰিছিলি? ভণ্টি, তোৰ ভালৰ কাৰণে মই সেইটো কৰিছিলোঁ। সেই ল'ৰাটো কেনেকুৱা আছিল তই জানো নাজানো? মদ পি, ড্ৰাগছ লয়, কেনেকুৱা একো এটা কাম নকৰে, মদ খাই খালি ঘূৰি ফুৰে, আড্ডা দিয়ে, অ'ত আড্ডা দিয়ে, ত'ত আড্ডা দিয়ে, জোৰা খেলে। ইমান বেয়া ল'ৰাটোলৈ মই তোক কেনেকৈ বিয়া দিওঁ কচোন?
তই মোৰ ভণ্টি, তোৰ কথা ভাবাটো মোৰ দায়িত্ব ককায়েৰে হিচাপে। সেইবাবে মই তোক শাসন কৰিছিলোঁ তোৰ ভালৰ বাবে। এতিয়াও ল'ৰাটো কেনেকৈ আছে তইতো জানই সকলোবোৰ। সি মদ খাই খাই এতিয়াও পাগলৰ দৰে ঘূৰি ফুৰে, আৰু তই সেইটো ল'ৰাৰ লগত সংসাৰ কৰিব ওলাইছিলি। তোক মই সেইকাৰণে বাধা দিছিলোঁ, আৰু তাৰ কাৰণে তই বৰে কষ্ট দিলি। হা, যা, হ'ব, সেইটো ল'ৰাৰ লগতে যদি তই বিয়া হ'ব বিচাৰিছ, যা। এতিয়া তোৰ যদি মন আছে তই এতিয়া ওলাই যা, তালৈ গুচি যা। মোৰ এতিয়া ক'ব লগা একো নাই, যা। নহয় দাদা, মোক ক্ষমা কৰি দে, মোক ক্ষমা কৰি দে। মোৰ ভুল হৈ গ'ল, মোৰ ভুল হৈ গ'ল, আৰু এনেকুৱা ভুল কেতিয়াও নহয়। মোক ক্ষমা কৰি দে। তই যদি নিজৰ ককাইৰ বৌৰ লগতে মিলি খাব নোৱাৰ, তই বেলেগ এখন ঘৰত গৈ কেনেকৈ মিলিবি? হা, তোক কি বুলি বুজাম আৰু? হেৰি, হ'ব দিয়ক, তাই বুজিছে তাইৰ ভুলটো, আৰু একো নক'ব। বোৱাৰী, মোকো ক্ষমা কৰি দিয়া পাৰিলে। ময়ো এইজনী কথাত পৰি তোমাক সদায় অপমান কৰি আহিলোঁ, সদায় তোমাক অত্যাচাৰ কৰি আহিলোঁ, বেয়া ব্যৱহাৰ কৰি আহিলোঁ। মোক ক্ষমা কৰি দিয়া। মই এইবোৰ জনাই নাছিলোঁ। তাই যে মনত এনেকৈ প্ৰতিশোধ পুহি ৰাখিছে। ময়ে লাজ পাইছোঁ নিজকে। তোমাৰ মা হোৱাৰ, শাহু মা হোৱাৰ মই যোগ্যই নহয় চাগে। মোক ক্ষমা কৰি দিয়া পাৰিলে। হ'ব মা, আৰু ক্ষমা নিবিচাৰিব। ডাঙৰে সৰু ক্ষমা নিবিচাৰে নহয় মা। মই আপোনালোকক অকণো বেয়া পোৱা নাই। যি হ'ল হৈ গ'ল। আমি সদায় নিজৰ মাজতে এইবোৰ ভুল বুজাবুজি হয়, আৰু মই ধৰি থকা নাই দিয়ক। আপুনি ক্ষমা বিচাৰি আৰু মোক লাজ নিদিব মা। আপুনি আশীৰ্বাদ দিব। ডাঙৰে সদায় আশীৰ্বাদহে দিয়ে। আপুনি আশীৰ্বাদ কৰিব যাতে মই ঘৰখন ধুনীয়াকৈ মৰম চেনেহেৰে ভালকৈ ৰাখিব পাৰোঁ, আমাৰ সংসাৰখন ভালকৈ ৰাখিব পাৰোঁ। সেইবোৰ আমাক আশীৰ্বাদ দিব মা। ক্ষমা নিবিচাৰিব। মই সকলো পাহৰি গ'লোঁ। মই বেয়া পাই থকা নাই মা, আপুনি আৰু দুখ নকৰিব। মই বেয়া পাই থকা নাই। আৰু ভণ্টি, তুমিও এইবোৰ পাহৰি যোৱা। মই তোমাকো বেয়া পাই থকা নাই। আৰু দাদাৰ প্ৰতি যিখিনি প্ৰতিশোধ পুহি ৰাখিছিলা, মনত যিখিনি খং ৰাখিছিলা, সেইখিনিও পাহৰি পেলোৱা। কাৰণ দাদাই তোমাক বহুত মৰম কৰে, বহুত ভাল পায়। দাদাই তোমাৰ কাৰণে সকলো কৰিব পাৰিব জানা। তোমাৰ ভালৰ কাৰণে কৰিছে যি কৰিছে, আৰু তোমাক ভাল ল'ৰা এটা চাই বিয়া দিয়াটো দাদাৰ কৰ্তব্য। বেয়া ল'ৰা হ'লেনো কেনেকৈ বিয়া দিব বাৰু কোৱাচোন? সেইকাৰণে তুমি ভুল নুবুজিবা। দাদাই তোমাৰ ভালৰ কাৰণেহে কৰিছিল যি কৰিছিল। বৌ, মোৰ ভুল হৈ গ'ল, মোক ক্ষমা কৰি দিয়া। দাদা, মোক ক্ষমা কৰি দে।